নমস্কাৰ সকলোকে স্বাগতম জনাইছো স্মাৰ্ট প্ৰেপছলৈ আশা কৰিছো আপোনালোক সকলো ভালে আছে লগতে নিজৰ যে প্ৰিপাৰেচন আছে ভালদৰে কৰি আছে গতিকে আজি এই যে ভিডিঅ'ত আমি ডিসকাস কৰিবলৈ গৈ আছো গুৱাহাটী হাই কোৰ্টৰ জেডব্লিউ এক্সামৰ কথা ইতিমধ্যে এখন নোটিছ আহিছিল যে ফেব্ৰুৱাৰী মাহৰ 1 তাৰিখে আমাৰ জেডব্লিউ জি এক্সাম আছে এক্সাম অনুষ্ঠিত হ'বলৈ গৈ আছে গতিকে মাজত মাথো দুটামান মাহ এটা আমাৰ জানুৱাৰী মাহ আছে আৰু এটা ডিসেম্বৰ মাহ গতিকে 2 মাহত আমি আমাৰ প্ৰিপাৰেচন কেনেকৈ কৰিম আজি তাৰ বিষয়ে আমি আলোচনা কৰিম ঠিক আছে গতিকে আপোনালোকে ইতিমধ্যে গম পায় যে অলৰেডি জুলাই মাহতে আমাৰ কি হৈছিল যে জি জেডব্লিউ এক্সাম আছিল সেই এক্সামৰ নটিফিকেশন আহিছিল বহুতে অলৰেডি কি কৰিছে তাতে ফৰ্ম ফিল আপ কৰিছে আৰু বহুতে অলৰেডি প্ৰিপাৰেচন কৰি আছে গতিকে লাষ্ট 2 মাহ আছে এই 2 মাহত আমি প্ৰিপাৰেচন কেনেকৈ কৰিম আজি তাৰ ওপৰতে আমি ডিসকাস কৰিম তাৰ আগতে মই এটা কথা কওঁ যে আমাৰ অলৰেডি জেডব্লিউ এৰ বেটছবোৰ চলি আছিল ঠিক আছে বহুত ষ্টুডেন্টে অলৰেডি আমাৰ লগত এনৰোল হৈ আছিল আৰু আমাৰ বেটছবোৰ চলি আছে গতিকে এইখিনিতে মই আপোনালোকক জনাব বিচাৰিছো যে যি 2 মাহ আছে 2 মাহৰ কাৰণে যদি আপোনালোকে প্ৰিপাৰেচন কৰিব বিচাৰে তেন্তে আমাৰ লগত যোগাযোগ কৰিব পাৰে আমি তাৰ কাৰণে প্ৰপাৰ গাইডেন্স লগতে যি ষ্ট্ৰেটেজি থাকে সেই ষ্ট্ৰেটেজি আপোনালোকক আমি প্ৰভাইড কৰিম গতিকে যি সকল লোকে বিচাৰিছে যে লাষ্ট 2 মাহৰ কাৰণেও যে মই মোৰ যি প্ৰিপাৰেচন আছে প্ৰিপাৰেচনত মই এনহান্স কৰিব বিচাৰো বা এনেকুৱা ষ্টুডেন্ট আছে যাৰ বহুতখিনি ডাউটছ আছে এতিয়াও ক্লিয়াৰ কৰিব পৰা নাই তেওঁলোকে আমাৰ লগত যোগাযোগ কৰিব পাৰিব স্মাৰ্ট প্ৰেপছৰ লগত যোগাযোগ কৰিব পাৰিব স্মাৰ্ট প্ৰেপছে আপোনালোকক এটা প্ৰপাৰ গাইডেন্স লগতে আপোনালোকক মনিটৰিং কৰিব যাতে আপোনালোকৰ যি এক্সাম আছে এক্সামত ভালদৰে উত্তীৰ্ণ হ'ব পাৰে ঠিক আছে গতিকে আমি ইয়াতে আমি চাই লওঁ যে আমি কি বস্তুৰ বিষয়ৰ ওপৰত আমি ফোকাস কৰিম তেনেহলে যি আমাৰ হাই কোৰ্টৰ যি পোষ্ট ওলাইছিল টোটাল পোষ্ট আছিল 367 টা আৰু আমি ইয়াতে আমাৰ কি ফিচাৰ্স থাকিব আমি সেইখিনি কথা আপোনালোকক আগত জনাব বিচাৰিছো আমাৰ প্ৰথম কথা হৈছে ফুল সিলেবাস কভাৰেজ থাকিব ৰেকৰ্ডেড ক্লাसेस হ'ব লাইভ ক্লাস হ'ব লগতে পিৱাইকিউ ডিসকাশন কাৰেন্ট এফেয়াৰ্স পিডিএফ আৰু টেস্ট সিৰিজ এই গোটেইখিনি বস্তু আপোনালোকে পাই যাব ঠিক আছে গতিকে 2 মাহ আছে 2 মাহৰ কাৰণেও কিন্তু সাফিসিয়েন্ট যদিহে আপোনাৰ ডেডিকেশন আছে যে মই 2 মাহৰ ভিতৰতে কৰিব পাৰিম আপোনাৰ যদি ডেডিকেশন আছে গতিকে ডেডিকেটলি আপুনি যদি কৰিব বিচাৰে তেনেহলে আপুনি আমাৰ লগত যোগাযোগ কৰিব পাৰে আমি তাৰ কাৰণে আপোনাক গাইডেন্স প্ৰভাইড কৰিম ওকে ঠিক আছে আৰু লগতে ইয়াৰ যিবিলাক সাবজেক্ট আছিল সাবজেক্ট আপোনালোকে জানে জেনাৰেল ইংলিশ জেনাৰেল নলেজ ইনক্লুডিং কম্পিউটাৰ জেনাৰেল এপ্টিটিউড আসামিজ অফিচিয়েল ল্যাঙ্গুৱেজ ঠিক আছে গতিকে এইখিনি আছিল বিষয়বস্তু আৰু অলপ চাই লওঁ এক্সামৰ প্যাটাৰ্নৰ ওপৰত আমি কেনেকেনো এক্সামটো হ'ব তাৰ ওপৰত আমি চাই লওঁ গতিকে এই যেটো এক্সাম আছে ঠিক আছে এক্সামটো প্ৰথম কথা যে মেইন 3টা স্তৰত এই এক্সামটো হ'ব 3টা ষ্টেজত হ'ব প্ৰথম ষ্টেজটো হৈছে ৰিটেন এক্সাম ওকে OMR বেস হ'ব লগতে MCQ ফৰমেটত থাকিব 120 টা কোৱেশ্চন 120 নম্বৰ আৰু টাইম ডিউৰেচন থাকিব আপোনাৰ 2 আৱাৰ্স গতিকে 2 ঘণ্টা টাইম ডিউৰেচন থাকিব 120 টা কোৱেশ্চন আৰু আপোনাৰ হাতত মাৰ্কস থাকিব 120 নম্বৰ লগতে নেগেটিভ মাৰ্কিং থাকিব পাৰ কোৱেশ্চনত আপোনাৰ 0.25 গতিকে এটা কোৱেশ্চন যদি আপোনাৰ ভুল হয় তেনেহলে 0.25 আপোনাৰ ইয়াৰ পৰা ক্যান্সেল যাব ঠিক আছে গতিকে ইয়াত লগতে যি আমাৰ সাবজেক্ট আছে সাবজেক্ট থাকিব জেনাৰেল ইংলিশ যেহেতু 50 কোৱেশ্চনস আহিব আৰু ইয়াৰ বাবে টোটাল মাৰ্কস থাকিব 50 গতিকে ওয়ান অফ এ ইম্পৰ্টেন্ট সাবজেক্ট হৈ যাব জেডব্লিউ এৰ এক্সামৰ বাবে দ্যাট ইজ জেনাৰেল ইংলিশ ওকে জেনাৰেল ইংলিশ ইম্পৰ্টেন্ট এক্সাম হ'ব জেডব্লিউ এক্সামৰ বাবে লগতে থাকিব জেনাৰেল নলেজ ইনক্লুডিং কম্পিউটাৰ ওকে কম্পিউটাৰ যি নলেজ থাকিব বা জেনাৰেল নলেজ থাকিব সেই সাবজেক্টটো আমাৰ কাৰণে ইম্পৰ্টেন্ট হ'ব কাৰণ ইয়াতে 30 টা কোৱেশ্চন থাকিব 30 নম্বৰ থাকিব গতিকে 80 নম্বৰ অলৰেডি কৰ পৰা আহিব জেনাৰেল ইংলিশ আৰু জেনাৰেল নলেজৰ লগতে কম্পিউটাৰৰ পৰা ইয়াৰ উপৰিও থাকিব জেনাৰেল এপ্টিটিউড ঠিক আছে যি আমাৰ ম্যাথছ আছে এই ম্যাথছও থাকিব এপ্টিটিউড থাকিব তাতে 20 টা কোৱেশ্চনস দেখিম ওকে তাত 20 টা কোৱেশ্চনস আহিব আৰু টোটাল মাৰ্ক থাকিব 20 আৰু লগত থাকিব আসামিজ ল্যাঙ্গুৱেজ ওকে আসামিজ ল্যাঙ্গুৱেজ যৰ পৰা 20 নম্বৰ আহিব আৰু টোটাল মাৰ্কস থাকিব 20 কিন্তু এই যেটো আসামিজ ল্যাঙ্গুৱেজ হ'ব এটো কি হ'ব কোৱালিফাইং নেচাৰ হ'ব অৰ্থাৎ আপোনাক দৰকাৰ হ'ব 40% অৰ্থাৎ 20ৰ 40% মানে 8 নম্বৰ
আপুনি যদি 8 নম্বৰো পায় তেনেহলে আপুনি এই যেটো কোৱালিফাইং সাবজেক্ট অৰ্থাৎ আসামিজ ল্যাঙ্গুৱেজ আপুনি পাস কৰিব পাৰিব গতিকে এই গুটেই গিটা সাবজেক্টৰ কাৰণে আমি কেনেকৈ পঢ়িব লাগিব কেনেকুৱা ধৰণৰ আমাৰ ষ্ট্ৰেটেজি হ'ব এই গুটেইখিনি বস্তু আমি আপোনালোকক প্ৰভাইড কৰিম ওকে লগতে এটো আছিল আমাৰ ফাৰ্স্ট টেষ্ট তাৰ পিছত কি হ'ব ইয়াৰ পাছত হ'ব কম্পিউটাৰ স্কিল টেষ্ট ঠিক আছে 35 মাৰ্কছৰ কি হ'ব টোটাল স্কিল টেষ্ট হ'ব বা টাইপিং টেষ্ট হ'ব যত 20 নম্বৰ আহিব স্পিড আৰু একুৰেসি চাব লগতে প্ৰফিচিয়েন্সি টেষ্ট থাকিব তাতে 15 নম্বৰ থাকিব আৰু এন্ড ফাইনালি লাষ্টত কি থাকিব ভাইভা থাকিব বা ইন্টাৰভিউ থাকিব যত 15 নম্বৰ থাকিব গতিকে তিনটা স্তৰত যেটো এক্সাম আছে এই এক্সামটো তিনটা স্তৰত হ'ব প্ৰথম ৰিটেন থাকিব তাৰ পিছত কি থাকিব স্কিল টেষ্ট থাকিব তাৰ পাছত লাষ্টত কি হ'ব ভাইভা আৰু এই তিনটা স্তৰত আপুনি কেনেকৈ প্ৰিপেয়াৰ কৰিব লাগিব তাৰ কি ষ্ট্ৰেটেজি আমি আপোনালোকক প্ৰভাইড কৰিম ওকে আৰু ইয়াৰ যেটো বেসিক স্যালাৰি থাকিব এই স্যালাৰিটো এনেকুৱা হ'ব যে স্কেল পে থাকিব 14000 ৰ পৰা 70000 গ্ৰেড পে থাকিব 6200 উইথ আদাৰ এলাউৱেন্সেস অৰ্থাৎ আপুনি 14000 পৰা লৈ 17000 টকাৰ ভিতৰত আপোনাৰ যেটো আমাৰ স্কেল পে থাকিব আৰু লগতে 6200 আমাৰ কি থাকিব গ্ৰেড পে থাকিব গতিকে যি সকল ষ্টুডেন্টে বিচাৰি আছে যে মোক এটা ভাল গভৰ্নমেন্ট চাকৰি লাগে বা মোক এটা ভাল এনেকুৱা চাকৰি লাগে যাতে মই নিজৰ লাইফত সেটেল হ'ব পাৰো বা মোৰ যি মা দেউতাৰ সপোন আছে সেই সপোন মই পূৰাব পাৰো তেওঁলোকৰ বাবে কিন্তু এটো এটা ইম্পৰ্টেন্ট এক্সাম হ'ব পাৰে গতিকে হাতত সময় মাত্ৰ 2 মাহ আছে এই 2 মাহত আমি কেনেকৈ প্ৰিপেয়াৰ কৰিব লাগে কেনেকৈ ষ্ট্ৰেটেজি বনাব লাগে ঠিক আছে এই গুটেইখিনি বস্তু আমি আপোনালোকক প্ৰভাইড কৰিম আপুনি আপোনাৰ যিবিলাক ডাউট আছে আপোনাৰ যিবিলাক ড্ৰবেক্স আছে সেই গুটেইখিনি বস্তু আমি ক্লিয়াৰ কৰিবলৈ চেষ্টা কৰিম গতিকে আহক আপুনিও আহি আমাৰ যি স্মাৰ্ট প্ৰেপছ আছে স্মাৰ্ট প্ৰেপছৰ লগত যোগাযোগ কৰক আৰু আপোনাৰ যি জাৰ্নি আছে জাৰ্নি যি আপোনাৰ প্ৰিপেয়াৰেশ্যন আছে এই প্ৰিপেয়াৰেশ্যন এনহেন্স কৰক আৰু লগতে আপুনিও যাতে এই যি চাকৰি আছে চাকৰি পায় যাতে নিজৰ লগতে নিজৰ ফ্যামিলিৰ যি সপোন আছে মা দেউতাৰ যি সপোন আছে তাক পূৰা কৰিব পাৰে তাৰে ওপৰত আমিও গুৰুত্ব দিম আৰু আপোনাৰ কাৰণে তাৰ বাবে আমাৰ শুভেচ্ছা থাকিব গতিকে যি সকল লোকে বিচাৰিছে যে কি এটা ভাল গভৰ্নমেন্ট চাকৰি লাগে যি সকল লোকে অৰ্থাৎ জেৰবলে এক্সামৰ ফৰ্ম ফিল আপ কৰি থৈছে এতিয়াও তেওঁলোকে ফিল কৰিছে যে কি কোবাত নহয় কোবাত মোৰ ৰৈ গৈছে গতিকে সেই সকল লোকে আমাৰ লগত যোগাযোগ কৰিব পাৰে আমাৰ তাৰ বাবে এটা কমপ্লিট ষ্ট্ৰেটেজি আৰু কমপ্লিট ষ্ট্ৰাকচাৰ আছে যাৰ জৰিয়তে আপুনি এই যি এক্সাম হ'ব সেই এক্সাম আপুনি কোৱালিফাই কৰিব পাৰে গতিকে যি সকল লোকে বিচাৰিছে তেওঁলোকে আহি আমাৰ এই যি এক্সাম আছে ওকে এই আমাৰ মেইনলি এই যি কোৰ্স আছে কোৰ্সটোত এনৰোল হ'ব পাৰিব ঠিক আছে অলৰেডি বহুত ষ্টুডেন্ট এনৰোল হৈ আছে আগৰ পৰা আপোনালোক যদি এই 2 মাহত যেহেতু 2 মাহ আছে গতিকে 2 মাহৰ কাৰণে আপোনালোকো আহিব পাৰে ইয়াৰ কাৰণে আমি প্ৰপাৰ যি ষ্ট্ৰেটেজি তাৰ কাৰণে বনোৱা আছে আৰু সেই আমাৰ ষ্ট্ৰেটেজি বা আমাৰ যি গাইডেন্স আছে আপোনালোকে আমাৰ পৰা ল'ব পাৰে আৰু লগতে যাতে এক্সাম ক্লিয়াৰ কৰিব পাৰে বা নিজৰ এটা সিকিউৰ ফিউচাৰ কৰিব পাৰে তাৰ ওপৰত আমি গুৰুত্ব দিম ওকে গতিকে সকলোলৈকে শুভেচ্ছা জনাইছো আকৌ এবাৰ কৈছো যদি আপুনি বিচাৰে তেনেহলে আমাৰ স্মাৰ্ট প্ৰেপছৰ যি নম্বৰ আছে তাত কথা পাতিব পাৰে বা আমাৰ যি অফিচিয়েল ওয়েবসাইট আছে ওয়েবসাইটত গৈ আপুনি আপোনাৰ মতামত আগবঢ়াব পাৰে ঠিক আছে গতিকে সকলোলৈকে শুভেচ্ছা জনাইছো আশা কৰিছো সকলোৰে ভাল হ'ব লগতে অল দ্য বেষ্ট এক্সাম ভালকে দিব ঠিক আছে যাতে সকলোৰে ভাল হয় নিজৰ যি ড্ৰিমছ আছে সকলোৰে পুৰা কৰিব পাৰে ধন্যবাদ